নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আমাৰ অন্য এটা ভিডিঅ'লৈ। আজিৰ এই খণ্ডটোত আমি পুনৰবাৰ যি জনজাতীয় সমস্যা, উক্ত সমস্যাটোক লৈ আমি পুনৰবাৰ এটা চুটি আলোচনা কৰিম বুলি আগবাঢ়িছোঁ। আৰু ইতিমধ্যে আমি প্ৰায় 3টামান ভিডিঅ' প্ৰস্তুত কৰিছোঁ এই বিষয়ত। আৰু প্ৰথমটো ভিডিঅ'তে আমি এই বিষয়ত কথা পাতিছিলোঁ। আপোনালোকক ডেছক্ৰিপশ্যনত লিংক দি দিম উক্ত ভিডিঅ'টো চাবগৈ, যে আমি কিছুমান উপায়ৰ কথা কৈছিলোঁ আৰু সেই উপায় হিচাপে আমি কৈছিলোঁ যে অন্য এটা কেটেগৰী বা অন্য এটা চাব কেটেগৰী সৃষ্টি কৰাৰ কথা আমি কৈছিলোঁ। আৰু আজিৰ তাৰিখত মন্ত্ৰী গোটৰ যি প্ৰতিবেদন, উক্ত প্ৰতিবেদনত সেই কথাই স্পষ্টভাৱে আছে যে যিদৰে STP, STH আৰু ST ভি নতুনকে এতিয়া গঠন কৰিব বিচাৰিছে বা এটা কেটেগৰী বনাব বিচাৰিছে, অন্য এটা নতুন কেটেগৰী। উক্ত বিষয়টোক লৈ আমি আজি কিছু কথা পাতিম বুলি ভাবিছোঁ। এতিয়া প্ৰথম কথাটো হ'ল এই যে STV গঠন কৰাৰ লগে লগে বা STVত যিসকল সোমাব তেখেতলোকৰ সমস্যা কিবা হ'ব নেকি, নতুবা এক্সিষ্টিং যিখিনি ট্ৰাইবেল আছে তেওঁলোকৰ কিবা সমস্যা হ'ব নেকি, এই বিষয়টো আমি কিছু কথা পাতিম বুলি ভাবিছোঁ। প্ৰথম কথা হ'ল, যদিহে আমি অসমৰ পটভূমিত চাওঁ বা ৰাজ্যিক চৰকাৰৰ বা ৰাজ্যিক পটভূমিত চাওঁ, তেতিয়াহ'লে এক্সিষ্টিং যিখিনি ট্ৰাইবেল আছে তেখেতলোকৰ কোনো হানি নহ'ব পাৰে অসমৰ ক্ষেত্ৰত। কিন্তু যিবিলাক নেকি কেন্দ্ৰীয় চৰকাৰৰ চাকৰি বাকৰি, নিয়োগ, নতুবা শিক্ষা দীক্ষাৰ ক্ষেত্ৰত ৰিজাৰ্ভেশ্যন ইত্যাদিত যথেষ্ট ক্ষতি হ'ব। বৰ্তমানৰ যিসকল ST হিচাপে স্বীকৃত জনজাতি আছে 14টা, উক্ত 14টা জনজাতিৰ বৃহৎ এটা লোকচানৰ সন্মুখীন হ'ব বুলি আমি ভাবিছোঁ। কিয়নো চেন্ট্ৰেল লেভেলত বা নেশ্যনেল লেভেলত এনেকে কিছুমান চাব কেটেগৰী নাই। STP, STH যিদৰে আছে অসমত বৰ্তমান আৰু এটা নতুন হ'বলৈ গৈ আছে। এই ধৰণৰ ভাগ বিভাজন চেন্ট্ৰেল লেভেলত বা কেন্দ্ৰীয় পৰ্যায়ত আজিৰ তাৰিখত নাই। যদিহে উক্ত সমস্যাটোৰ সমাধান বিচাৰিছে, সঁচাকৈয়ে চৰকাৰে বিচাৰিছে সমাধান, নতুবা তেখেতলোকে 6 জনগোষ্ঠী জনজাতিকৰণ দিব খুজিছে, তেতিয়াহ'লে সংবিধান সংশোধন কৰি অন্য এটা কেটেগৰী সৃষ্টি কৰি দিব পাৰিলেহে আচলতে সমস্যাৰ সমাধান হ'ব বুলি ভাবোঁ। কিয়নো যদিহে এইদৰে কৰা হয়, কেৱল মাত্ৰ অসম চৰকাৰৰ আণ্ডাৰত যিখিনি আছে উক্ত সেই পদবী নতুবা সেই ৰিজাৰ্ভেশ্যন ইত্যাদিতহে বা সেই পলিটিকেল ৰিজাৰ্ভেশ্যন সেইখিনিতহে কেৱল মাত্ৰ আমাৰ জনজাতীয় মানুহবিলাক বৰ্তমান এক্সিষ্টিং ট্ৰাইবেলখিনি অলপ বাচি থাকিব। কিন্তু নেশ্যনেল লেভেলত যিখিনি ৰিজাৰ্ভেশ্যন আছে বা যিখিনি সা সুবিধা আছে, উক্ত সা সুবিধাখিনিৰ পৰা বঞ্চিত হোৱাৰ সম্ভাৱনা 100% আছে। গতিকে সেইবাবে আচলতে বৰ পৰিতাপৰ কথা যে অসম চৰকাৰে যি ব্যৱস্থা কৰিব খুজিছে বা যি ধৰণৰ তেওঁলোকে চিন্তা কৰিছে, উক্ত চিন্তাই আচলতে জনজাতীয় সমাজক বৃহৎভাৱে ক্ষতিগ্ৰস্ত কৰিব বুলি আমি ধাৰণা কৰিব পাৰোঁ। কিয়নো যিহেতু কেন্দ্ৰীয় চৰকাৰৰ আণ্ডাৰত বহুতখিনি বিভাগ আছে। উদাহৰণস্বৰূপে UPSC আছে, SSC আছে, নতুবা ইণ্ডিয়ান আৰ্মিৰ যিখিনি আছে চাকৰি বাকৰি ইত্যাদি কৰি, নতুবা ডাঙৰ ডাঙৰ ইনষ্টিটিউটবিলাক আছে, নতুবা অন্যান্য ৰেলৱে চাকৰি ইত্যাদি সকলোবিলাক কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা নিয়ন্ত্ৰণ হয়। গতিকে উক্ত ডাঙৰ ডাঙৰ পদবীবিলাকত বা ডাঙৰ ডাঙৰ বিভাগবিলাকত আমাৰ মানুহ যিহেতু ভৱিষ্যতে ক্ষতিগ্ৰস্ত হ'ব, গতিকে এই ক্ষেত্ৰত সমস্যা আছে বুলি মই ভাবোঁ। যদিহে এই সমস্যাৰ সমাধানৰ আমি সূত্ৰ সঁচাকৈ বিচাৰিছোঁ, তেতিয়াহ'লে আমি অন্য ধৰণে আমি কিছুমান ভাগ ব্যৱস্থা কৰি ল'ব লাগিব বুলি মই ভাবোঁ। আৰু তদুপৰি এটা কথা মই আচলতে ভাবি পোৱা নাই যে RGI
সৰ্বমুঠ 8বাৰ ইতিমধ্যে প্ৰপ'জেল কেঞ্চেল কৰিছে আৰু তাৰ পাছতো অসম চৰকাৰে বা অসমৰ বিধানসভাই পুনৰ প্ৰপ'জেল বা পুনৰ প্ৰস্তাৱ আগবঢ়াব খুজিছে চেন্ট্ৰেললৈ। আচলতে যদিহে 8বাৰ কেঞ্চেল কৰিছে আগত ইতিপূৰ্বে, তেতিয়াহ'লে পুনৰ কেনেকে তেওঁলোকে এপ্ৰুভ কৰিব, কেনেকে গ্ৰহণ কৰিব, সেয়া এটা ডাঙৰ প্ৰশ্ন হয়। আচলতে এপ্ৰুভ কৰিবলৈ কাৰণে বিভিন্ন ক্ৰাইটেৰিয়া আছে, বিভিন্ন নিয়ম নীতি আছে। উক্ত নিয়ম নীতিখিনি, উক্ত ক্ৰাইটেৰিয়াখিনি ফুলফিল কৰিব নোৱাৰালৈকে তেখেতলোকে এপ্ৰুভ নকৰে। কিন্তু অসম চৰকাৰে পুনৰ বাৰে বাৰে এইদৰে আচলতে ৰাইজক ST জনজাতিকৰণ দিম বুলি কৈ তেখেতলোকে প্ৰস্তাৱ আগবঢ়াই আছে চেন্ট্ৰেললৈ। যিহেতু আগতে 8বাৰ অলৰেডি কেঞ্চেল কৰিছেই, কিন্তু পুনৰবাৰ কিদৰে তেখেতলোক এপ্ৰুভ হ'ব পাৰিব বা কিদৰে তেখেতলোকে জনজাতিকৰণ পাব, সেয়াও আচলতে বৰ এটা চিন্তনীয় বিষয়। আচলতে তেখেতলোকক জানি বুজি তেখেতলোকক সেইদৰে আশা দি ৰাখিছে নে নাপাব বুলি জানিও তেখেতলোকক কেৱল মাত্ৰ ভোটৰ লালসাত সেইদৰে আশা দি আছে, সেই কথা আচলতে তেখেতলোকেহে গম পাব। কিন্তু মই ভাবো বহুতকেইটা জাতি জনগোষ্ঠী আছে যিয়ে নেকি উক্ত ক্ৰাইটেৰিয়াখিনি, যি 5টা ক্ৰাইটেৰিয়া আছে, সেই 5টা ক্ৰাইটেৰিয়া তেখেতলোকে ফুলফিল কৰিব পৰা অৱস্থাত নাই আৰু সেইবাবেই RGIয়ে কেঞ্চেল কৰিছে ইতিমধ্যে, আৰু কোনোবাটো প্ৰস্তাৱ NCSTয়ে কেঞ্চেল কৰিছে ইত্যাদি। তেখেতলোকে কেঞ্চেল কৰাত নিশ্চয় কাৰণ আছে আৰু এই কাৰণবিলাকৰ কাৰণে তেখেতলোকে কেঞ্চেল কৰিছে। আৰু তাৰ পাছতো বাৰে আচলতে চৰকাৰে হওক বা সেয়া লাগিলে বিজেপি চৰকাৰে হওক বা সেয়া কংগ্ৰেছ চৰকাৰে হওক, উক্ত চৰকাৰ তেখেতলোকে ৰাইজক ডাঙৰ আশা দিয়ে আৰু ঠিক তেনেদৰে তেখেতলোকে আচলতে ৰাজনীতি পথাৰত তেখেতলোকৰ নিজৰ নামটো আজিও লিখি ৰাখিছে বা তেখেতলোকে জিকিবলৈ সক্ষম হৈছে এইদৰেই। ঠিক তেনেকুৱা ধৰণৰ এটা অনুভৱহে মোৰ আচলতে হয় ব্যক্তিগতভাৱে। কিয়নো যদিহে তেখেতলোক পুৰা যোগ্য হলে হয়, তেতিয়াহ'লে RGIয়ে 8বাৰকৈ নিশ্চয়কৈ উক্ত প্ৰস্তাৱসমূহ কেঞ্চেল নকৰিলে হয়। গতিকে এই কথাখিনিয়ে আচলতে এটা চিন্তনীয় বিষয় বুলি মই ভাবো। আপোনালোকে চিন্তা কৰক এই কথাবিলাক। আচলতে আমি সকলো কথা পজিটিভলি চাব লাগিব, পজিটিভলি চিন্তা কৰিব লাগিব আৰু আমি জানিব পাৰিব লাগিব বা অনুভৱ কৰিব পাৰিব লাগিব আচলতে সত্যটো কি, কিয় আমাক বাৰে কেঞ্চেল কৰা হৈছে, আমাৰ প্ৰস্তাৱ কিয় বাৰে কেঞ্চেল হৈছে ইতিমধ্যে, সেই কথা আমি নিজে অনুভৱ কৰিব পাৰিব লাগিব। তদুপৰি যদিহে বস্তুটো এনেকুৱা নহয় যে এতিয়া 5টা ক্ৰাইটেৰিয়াৰ কথা কৈছে, 5টা ক্ৰাইটেৰিয়া সৃষ্টি কৰিব পৰা ক্ৰাইটেৰিয়া নহয়। উদাহৰণস্বৰূপে আৰ্থিকভাৱে পিছপৰা, আৰু উক্ত ক্ৰাইটেৰিয়া বিলাকৰ বিষয়ে আমি বিশদভাৱে ভিডিঅ' বনাইছো ইয়াৰ আগতেই, গতিকে আপোনালোকে উক্ত ভিডিঅ'টো চাবগৈ এবাৰ, তেতিয়া গম পাব নিশ্চয়কৈ কি ক্ৰাইটেৰিয়া ফুলফিল কৰিব লাগে, কেনেকুৱা ধৰণৰ প্ৰচিজাৰ আছে, ফল' কৰিবলগীয়া হয় সেইখিনি। আৰু বৰ্তমানৰ যি পৰিস্থিতি আপোনালোকে দেখি আছে, উক্ত পৰিস্থিতি বা উক্ত পৰিৱেশ বিলাকৰ পৰা এটা কথা স্পষ্ট হৈছে যে আগন্তুক দিনত বা ভৱিষ্যতে বৰ্তমানৰ যি স্বীকৃত 14টা জনজাতি, উক্ত জনজাতিকেইটাৰ জীৱনলৈ কিছু অমানিশা বা কিছু অন্ধকাৰ অহাৰ সম্ভাৱনা নিশ্চয়কৈ দেখা পোৱা গৈছে। যদিহে সঁচাকৈয়ে 6 জনগোষ্ঠীয়ে জনজাতিকৰণ পায়, তেন্তে নেশ্যনেল লেভেলত লাগিলে তেখেতলোক ST হিচাপে পাওক, সেইটো ষ্টেট লেভেলতহে হ'ব, কিন্তু নেশ্যনেল লেভেলত তেখেতলোক বা এই 14টা জনজাতি খুবেই ক্ষতিগ্ৰস্ত হ'ব আৰু এই ক্ষতিপূৰণ সহজতে কৰিব পৰা নাযাব। আৰু সেইবাবে মই সকলো জনজাতীয় ভাই ভনীক অনুৰোধ জনাইছো, আপোনালোকে আগবাঢ়ি আহক, ইয়াৰ বিৰুদ্ধে থিয় দিয়ক আৰু এই বিষয়ত আলোচনা বা বিলোচনা কৰি আপোনালোকে আপোনালোকৰ সমস্যাখিনি বা আপোনালোকৰ যিখিনি কৰণীয় কাম, আপোনালোকৰ কি ক্ষতি হ'ব সেই বিষয়ত
আপোনালোক সজাগ হওক, অন্যথা আমাৰ জীৱনলৈ হয় বিপদ নামি আহিব, সেয়া স্পষ্ট। আৰু এইখিনিকে ক'লো আজিৰ এই ভিডিঅ'টোত, এই খণ্ডটোত। তদুপৰি এটা কথা মই ক'ব বিচাৰিছো, আচলতে এই কথাখিনি কৈ আমি উক্ত 6 জনগোষ্ঠীক আঘাত সানিব বিচৰা নাই। আচলতে যিখিনি কথা সত্য শুদ্ধ হয় সেইখিনি কথাই মই ক'ব চেষ্টা কৰিছো। আৰু আপোনালোকে নিজেও সেইবিলাক যদি বিচাৰক বিবেচনা কৰি চাই, নিজেও সেইখিনি কথা আপোনালোকে বিচাৰ কৰি চাব পাৰিব, অনুভৱ কৰিব পাৰিব সত্যটো কি আচলতে। গতিকে যি কি নহওক, আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছো। আৰু যদি কিবা ভুল ভ্ৰান্তি হৈছে তেতিয়াহ'লে ক্ষমা কৰি দিব বুলি আশা ৰাখিছো। ইয়াকে কৈ আজিৰ ভিডিঅ'টো সামৰণি মাৰিছো। নমস্কাৰ।